নমস্কাৰ সকলোকে নমস্কাৰ জনাই আকৌ আহিছোঁ সৎসং কেন্দ্ৰ মানে চাপৰমুখৰ সৎসং কেন্দ্ৰলৈ আৰু ইয়াত আহিছোঁ আজি যিহেতুকে ইয়াত লাই খুঁটা স্থাপন কৰা হ'ব সেয়েহে আজি সকলো অতিথিক ইয়াত নিমন্ত্ৰণ জনোৱা হৈছিলে আৰু অতিথিৰ কাৰণে সুন্দৰকৈ ভোগৰ আয়োজন কৰা হৈ আছে আৰু ইয়াত বিভিন্ন ধৰণৰ নাম কীৰ্তন প্ৰাৰ্থনাৰ লগতে সকলোখিনি ব্যৱস্থা ৰখা হৈছে সকলোকে ইয়াত ভোগৰ আয়োজনো কৰা হৈছে ভোগ খুওৱা হ'ব শেষত আৰু ইয়াত আহি সঁচাকৈ আনন্দিত হৈছোঁ এয়া আচাৰ্যদেৱৰ আশীৰ্বাদত এই সৎসং কেন্দ্ৰ মন্দিৰলৈ ৰূপান্তৰিত হ'বলৈ গৈ আছে ইতিমধ্যে স্থানীয় বিধায়ক মহোদয়ো আহি উপস্থিত হৈছে আৰু আহকচোন আমি অকণমান নামৰ ধ্বনি শুনো একটা গ্যাপ রাখো তোমরা একটা ফাঁকা রাখো এমএলএ আইবে কিন্তু এমএলএ ঢুকে পড়া মাইকটা লাগাই দেবো মাইকে হয় না নমস্কাৰ আজি আমাৰ চাপৰমুখৰ মাজমজিয়াত সৎসং বিহাৰ শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ যি আধাৰশিলা স্থাপন কৰা হ'ল তাত আমাৰ ৰহাৰ মাননীয় বিধায়ক
শশীকান্ত ডাঙৰীয়া, তেখেত আজি আহি ইয়াত উপস্থিত হৈছে আৰু তেখেতৰ মনৰ ভাৱ ল'ম, তেখেতেনো কেনেকুৱা পালে ইয়াত আহি পেলাই ঠাকুৰৰ চৰণত সেৱা লৈ কেনেকুৱা পালে আৰু তেখেতৰ মনোভাৱবোৰ ল'বলৈ তেখেতৰ ওচৰলৈকে আহিছোঁ। দাদা জয়যাত্ৰা, আপোনালৈ অশেষ ধন্যবাদ, আপোনাক শুভেচ্ছা যাচিলোঁ আপোনাৰ এই জয়যাত্ৰাত আপুনি জয়ী হোৱাৰ বাবে। আৰু আজি ইয়াত আহি আপোনাৰ কেনেকুৱা লাগিলে? মই অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ। আজি ৰহাৰ চাপৰমুখৰ এই পুণ্যভূমিত সৎসংগ বিহাৰ অনুকূল ঠাকুৰ যি প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আমাৰ ইয়াতে এটা আধ্যাত্মিক এভাগ আমাৰ প্ৰাণকেন্দ্ৰস্বৰূপ মন্দিৰ ইয়াতে প্ৰতিষ্ঠা হৈছে। আজি এই প্ৰতিষ্ঠাৰ যি ঐতিহ্যমণ্ডিত যি শুভ অনুষ্ঠান, এই অনুষ্ঠান ভাগত আহি সমূহ ৰাইজৰ লগত একত্ৰিতভাৱে এই অনুষ্ঠান ভাগত উপস্থিত হ'বলৈ পাই অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ। আৰু মই আশা কৰিছোঁ যে সৎসংগ বিহাৰ এই যি আধ্যাত্মিকতা, এই আধ্যাত্মিকতাৰ ভক্তিৰ ৰসেৰে আমাৰ গোটেই অঞ্চলটো সমৃদ্ধ কৰি সমাজ আৰু আমাৰ মানৱ সমাজত বিশেষকৈ অঞ্চলটোত এক ভক্তি মাৰ্গৰ নিদৰ্শনেৰে আমাক পথ প্ৰদৰ্শক হিচাপে এই সমাজখনে বাটকটীয়া হিচাপে আগুৱাই লৈ যাব। আৰু গোটেই এটা ভক্তিময় এটা আধ্যাত্মিক পৰিৱেশৰে সৃষ্টি হৈছে। সকলোৱে শ্ৰদ্ধা ভক্তি সহকাৰে আহি আজি এই প্ৰতিষ্ঠা শুভ মুহূৰ্তত আহি পেলাই একত্ৰিত হৈ আজি অত্যন্ত এটা আধ্যাত্মিক পৰিৱেশত আমি অভিভূত হৈছোঁ। মই ভক্তপ্ৰাণ সমূহ ৰাইজক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মই বিশেষকৈ উদ্যোক্তা সমিতিৰ আমাৰ সঞ্জিত দে ডাঙৰীয়া, তেখেতে এই গোটেই অনুষ্ঠানটোৰ সভাপতি হিচাপে গোটেই ব্যৱস্থাখিনি তেখেতে খুব সুন্দৰভাৱে পৰিচালনা কৰিছে। মই সঞ্জিত দে ডাঙৰীয়াৰ লগতে আমাৰ ভক্তপ্ৰাণ সমূহ ৰাইজক মই ধন্যবাদ জনাইছোঁ আৰু মই কৃতজ্ঞ। আৰু মই অন্তঃকৰণেৰে এটা কথা উপলব্ধি কৰিছোঁ যে এই অনুষ্ঠান ভাগক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত কেতিয়াবা যদি কায়িকভাৱে বা আৰ্থিকভাৱে বা আধ্যাত্মিক যি ধৰণে হয়, মই সম্পূৰ্ণ আত্মিকভাৱে মই এই সমাজখনৰ লগত অংগাংগিকভাৱে জড়িত হৈ থাকিম। এই সমাজখনৰ যি আধ্যাত্মিকতা, ইয়াৰ যি ভক্তিৰসৰ যি পৰিৱেশে আমাৰ গোটেই সমাজখনক এটা সুন্দৰভাৱে আগুৱাই লৈ যাব, মই এইখিনিকে কামনা কৰিছোঁ। আৰু অনুষ্ঠানটোত আহি মই অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ। আচলতে সৎসংগ বিহাৰ মই ইয়াৰ আগতে খুব আত্মিকভাৱে ইমান ওচৰৰ পৰা মই সংগ পোৱা নাছিলোঁ, কিন্তু আজি আহি মই যিটো দেখিছোঁ, ইয়াত যিটো সনাতনী যিটো পৰম্পৰা, মানে সনাতনী পৰম্পৰাৰে যিটো আধ্যাত্মিক যিটো পৰিৱেশ, মই অভিভূত হৈছোঁ। আৰু মই আশা কৰিম এনে এভাগ ঐতিহ্যমণ্ডিত, এনে এভাগ আধ্যাত্মিক ধ্যান ধাৰণা চিন্তা চেতনাই আমাৰ সমাজ জীৱনক আৰু অধিক শক্তিশালী কৰি তুলিব বুলি মই আশাবাদী। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চব সময়তে এই যিজন সৎসংগ জগতৰ আচাৰ্য প্ৰধান, তেখেতৰ পৰামৰ্শৰে তেখেতে আগবাঢ়ি গৈছে। সকলো সময়তে তেখেতৰ সান্নিধ্যত যোৱাৰ চেষ্টা কৰে। আৰু কেশৱ মহন্ত ডাঙৰীয়া লগতে আমাৰ নগাঁও ৰূপক দাও একে ওতপ্ৰোতভাৱে জড়িত হৈ থাকে। অনাগত দিনত আমি আশা কৰিম আপুনিও এনেকৈ ওতপ্ৰোতভাৱে জড়িত হৈ থাকিব, সকলোৰে লগত থাকিব বুলি। অশেষ ধন্যবাদ দাদা। বন্দে পুৰুষোত্তমম, বন্দে পুৰুষোত্তমম, বন্দে পুৰুষোত্তমম, বন্দে প্রেমময় শ্রী শ্রী ঠাকুর অনুকূল চন্দ্র জি কি জয়। পরম প্রেমময় শ্রী শ্রী ঠাকুর অনুকূল চন্দ্র জি কি জয়। পরম প্রেমময় শ্রী শ্রী ঠাকুর অনুকূল চন্দ্র জি কি জয়। পরমারাধ্যা জগৎ জননী শ্রী শ্রী বর্মা কি জয়। পরমারাধ্যা জগৎ জননী শ্রী শ্রী বর্মা কি জয়। পরমারাধ্যা জগৎ জননী শ্রী শ্রী বর্মা কি জয়। পরম পূজ্যপাদ শ্রী শ্রী বরদা কি জয়। পরম পূজ্যপাদ শ্রী শ্রী বরদা কি জয়। পরম পূজ্যপাদ শ্রী শ্রী বরদা কি জয়। পরম পূজ্যপাদ শ্রী শ্রী আচার্য দেব কি জয়। পরম পূজ্যপাদ শ্রী শ্রী আচার্য দেব কি জয়। পরম পূজ্যপাদ শ্রী শ্রী আচার্য দেব কি জয়। পরম পূজ্যপাদ শ্রী শ্রী অবিন্দ দাদা কি জয়। পরম পূজ্যপাদ শ্রী শ্রী অবিন্দ দাদা কি জয়। পরম পূজ্যপাদ শ্রী শ্রী অবিন্দ দাদা কি জয়। সৎ সংঘ কি জয়। সৎ সংঘ কি জয়। সৎ সংঘ কি জয়। পরম প্রেমময় শ্রী শ্রী ঠাকুর অনুকূল চন্দ্র জি কি জয়। জয় গুরু। উপবিষ্ট হৈছে। প্ৰথমতেই আমি আমাৰ চাপৰমুখ সৎসংগৰ তৰফৰ পৰা তেখেতক সাদৰেৰে অভিনন্দন জনোৱাৰ লগতে আমাৰ মাজত তেখেত উপস্থিত থকাৰ এই সুযোগতেই আমাৰ সমিতিৰ তৰফৰ পৰা সৎসংগ কেন্দ্ৰ পৰিচালক চাপৰমুখ সঞ্জিত দেৱে তেখেতক সম্ভাষণ কৰিব এখন ফুলহান গামোচেৰে।
আহি আছে আহি আছে জয়গুরু দাদা, রান্না কেমন হয়েছে? দারুণ ভট্টাচার্য দা, রান্না তো ভালো হয়েছে না, হ্যাঁ একদম সাংঘাতিক। খাও। ওই তো আমাদের বিধায়ক ওইটাই বললো যে কাঁঠালের রান্নাটা খুব স্বাদ হয়েছে।